এইবাৰ আমি বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াব খুজিছো। আপোনালোকৰ আমনি লাগিছেনে নাই নাজানো, মই কিন্তু পুৰা এই চৰকাৰখনক লৈ আমনি পাইছো। বিজেপি চৰকাৰখনক লৈ খুব বেয়া পাইছো। এইকাৰণে যে বিজেপি চৰকাৰে কোনো মানুহক সঁচা কথাটো সঁচা বুলি ক'বলৈ নিদিয়ে, হয়নে নহয় বাৰু? কোনো মানুহক গণতান্ত্ৰিকভাৱে কথা ক'বলৈ নিদিয়ে। আমি কা আন্দোলন কৰিছিলো, কা আন্দোলন কৰোঁতে বিদেশী নালাগে বুলি যদি ফেচবুকত কবিতা এটাও লিখিছিলে তেতিয়াও মানুহক জেলত ভৰাই থৈছিলে, হয়নে? এতিয়া মোকতো কিমান দিন জেলত ভৰাই থলে জানেই আৰু, মই জেলৰে মানুহ। তো তাৰ পাছত জুবিন দা ঢুকালে, মুখ্যমন্ত্ৰীয়ে ক'লে যে জুবিন দাক হত্যা কৰিলে। জুবিন দাৰ মৃত্যুটো হত্যাকাণ্ড। তেতিয়া অসমৰ মানুহে ক'লে যে জুবিন দাক ন্যায় লাগিব, অপৰাধীক ধৰিব লাগিব, অপৰাধীৰ ফাঁচি হ'ব লাগিব। তেতিয়া হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ ন্যায় বিচৰা মানুহবিলাককো জেলত দি দিলে। দিলেনে নাই? দিলেনে? আচৰিত ধৰণে জুবিন দাৰ ন্যায় বিচৰা মানুহবিলাকক ৰাষ্ট্ৰদ্ৰোহী বুলি NSA নেশ্যনেল ছিকিউৰিটি এক্টত তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে। নেশ্যনেল ছিকিউৰিটি এক্টত ৰাষ্ট্ৰদ্ৰোহীবিলাকক গ্ৰেপ্তাৰ কৰে। আৰু ৰাষ্ট্ৰদ্ৰোহী মানে হ'ল হাতত বন্দুক লৈ ভাৰতবৰ্ষ দখল কৰিবলৈ যোৱা। এতিয়া জুবিন গাৰ্গৰ মৃত্যু অন্যায় আৰু যিসকলে মাৰিলে তেওঁলোকৰ ওপৰত বিচাৰ কৰিব লাগিব, এই কথাটো কোৱাটো ৰাষ্ট্ৰদ্ৰোহ হয় জানো? হয় নেকি? নহয়। এই চৰকাৰখনে তাৰ পাছতো জুবিন দাৰ ন্যায় বিচৰা মানুহবিলাকক NSAত লগালে। এই চৰকাৰখনে আপোনালোকে যে 1250 টকাৰ অৰুণোদয় পায়, বহুতে পায় বহুতে নাপায়। মোক এটা কথা কওকচোন, এই যে অৰুণোদয়টো দিছে এইটো কাৰ টকা? এইটো হিমন্ত বিশ্বৰ টকা হয় জানো? হিমন্ত বিশ্ব শৰ্মাৰ দেউতাকৰ টকা নেকি? হিমন্ত বিশ্ব শৰ্মাৰ শহুৰেকৰ টকা নেকি? নহয়। এইটো কাৰ টকা? ইয়াৰ ৰাইজৰ টকা নহয় জানো? মোক কওকচোন যে ৰাইজৰ টকা ৰাইজৰ মানুহ এজনে ৰাইজকে যদি দিয়ে, তাৰ পাছত এইটো ক'ব পাৰিব নেকি যে যিবিলাকে অৰুণোদয় পাইছা তেওঁলোকে অকল বিজেপিৰ মিটিঙলৈহে যাব লাগিব, আন কাৰো মিটিঙলৈ যাব নোৱাৰিবা? আপোনালোকে চাবচোন, আপোনালোকে যিবিলাকে আত্মসহায়ক গোটৰ বস্তু পাইছে তেওঁলোকে মেছেজ আহে হোৱাটছআপত যে আমুক মন্ত্ৰী আহিব, সেই মিটিঙত আপুনি যাবই লাগিব। আৰু যোৱাই নহয়, এই যে বেনাৰখন আছে, এই বেনাৰখন এটা ফটো তুলি আকৌ দিব লাগিব জমা, হয়নে? মোক এটা কথা কওকচোন, ৰাইজৰ টকা চৰকাৰে আমাক দিছে আৰু চৰকাৰৰ পৰা টকাটো লোৱাৰ কাৰণে আমি চৰকাৰৰ গোলাম হৈ গলো নেকি? চাকৰ হৈ গলো নেকি? নহয়। কিন্তু এই চৰকাৰখনে কি কৰিছে, আমাক গোলামৰ নিচিনাকে ব্যৱহাৰ কৰিছে। দেখিছেনে? যেতিয়া বস্তুৰ দাম বাঢ়িছে, মই যেতিয়া কৈছো আৰে ভাই, ভাইৰ বেহেনুৱে কৈছিলে, ভাইৰ বেহেনু মানে কোননো? মোদীয়ে কি কৈছিলে? মেহেংগা হটায়েংগে, মেহেংগায়ে হটায়েংগে কৈছিলে নে? মূল্য বৃদ্ধি কমাই দিম। বিজেপিয়ে ইমান হুলস্থুল লগাইছিলে,
তেতিয়া এটা গেছ চিলিণ্ডাৰৰ দাম আছিলে 414 টকা। কৈছিলে যে কংগ্ৰেছে দেশখন খালে, গেছৰ দাম 414 টকা কৰি দিলে। তাৰপিছত তেওঁলোক যেতিয়া শাসনলৈ আহিলে, এটা গেছৰ দাম 1152 টকা হৈ গ'ল। মানে এটা গেছ চিলিণ্ডাৰৰ দাম বঢ়াই দিলে 750 টকা। 750 টকা তেওঁলোকে দাম বঢ়াই দিলে। আজি 1 লিটাৰ মিঠাতেল তৰুণ গগৈ চৰকাৰৰ দিনলৈকে খাই আছিলো 80 টকা। এতিয়া কেইটকা? কেইটকা? কিমান টকা দিয়া? 220 টকা হয়নে? 220 টকা হয়নে? তো আছিলে 80, হলগে 220। কিমান দাম বাঢ়িলে? 140 টকা বাঢ়িলে, হয়নে নহয়? দাইলৰ দাম আছিলে 48 টকা, এতিয়া কেইটকা হ'ল? 120 টকা হয়নে? 120 টকা। মুৰ্গীৰ ডিম আছিলে 3 টকা, এতিয়া কেইটকা? 7 টকা। কেইটকা? 7 টকা। এই 10 টকাৰ তলত আমাৰ পিনে নাপায়, এইফালে অলপ কম দামত পায় নেকি? 10 টকা। 10 টকা। নিমখ খাইছিলো 3 টকা দামত, এতিয়া 15ৰ পৰা 35 টকা, হয়নে নহয়? যেতিয়া মই কওঁ যে বিজেপিয়ে বস্তুৰ দাম বঢ়াই দিলে, তেতিয়া মোক কয় বোলে ই অখিল নহয়, ই অখিল উদ্দিন। কয়নে নকয়? কয়নে নকয়? আৰু আজিকালি অখিল উদ্দিনৰ থকা নাই। মুখ্যমন্ত্ৰীয়েতো মোক কয় বোলে অখিল গগৈ আজিকালি চুমা বাবাহে। কয় মই হয়, কথাটো হয় যে মই এগৰাকী বুঢ়ী মানুহ, বয়সীয়া মহিলা। তেওঁ ঘৰটো ভাঙি দিছিলে চৰকাৰে। যেতিয়া ঘৰটো ভাঙি দিছিলে, মানুহগৰাকীয়ে কান্দিছিলে, মই এনেকে সাৱটি ধৰিছিলো, মই কপালতে চুমা এটা কোৱাটো হয়। কিন্তু বয়োবৃদ্ধ মানুহ, বয়োবৃদ্ধ মানুহ, বয়োবৃদ্ধ মানুহ এগৰাকীক মই এটা চুমা খাইছিলো। কোন সন্তানে নিজৰ মাতৃক এটা চুমা নাখায়? কোন এনেকুৱা কাপচিকে মাতৃ আছে যে নিজৰ সন্তানক এদিনো চুমা পোৱা নাই? হয়নে নহয়? কিন্তু মই এতিয়াতো দেখি আছো, মোক ক'লে চুমা বাবা, বুঢ়ী মানুহ এজনী চুমা কোৱাৰ কাৰণে মোক ক'লে চুমা বাবা। আজিকালি তোমাৰ হিমন্তক দেখিছো য'তে ত'তে জীয়ৰী বোৱাৰী চবকে চুমা পাই দিয়ে। হয়নে নহয়? হয়নে নহয়? আমি গৌৰৱ গগৈ, আমি গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী বনাবলৈ চেষ্টা কৰিলো। এতিয়া ক'লে এই গৌৰৱ গগৈ পাকিস্তানী, ক'লেনে নাই? ক'লেনে? গৌৰৱ গগৈ পাকিস্তানী। এই যে গৌৰৱ গগৈ পাকিস্তানী বুলি ক'লে, মই তাৰ প্ৰতিবাদ কৰিলো যে কেনেকে পাকিস্তান। এতিয়া মোক দিলে চুমা বাবা নামটো, হয়নে? এতিয়া মই যিটো কথা ক'ব কৈছো আপোনালোকে বুজি পাইছে নে নাজানো, মই যদিও হাঁহি হাঁহি কৈ আছো, ধেমালি কৰি কৰি কৈ আছো, তাৰ অৰ্থটো হ'ল যে বিজেপি চৰকাৰৰ দিনত কোনো মানুহে সঁচা কথা ক'ব নোৱাৰে। সকলোৰে মুখখনত এনেকে বেজিৰে চিলাই দিছে। ইয়াত যিসকল সাংবাদিক আছে তেওঁলোকক সোধক, বিজেপি চৰকাৰৰ দিনত তেওঁলোকে শুদ্ধ বাতৰি পৰিৱেশন কৰিব নোৱাৰে। হয়নে? হয়নে নহয়? হয়নে নহয়? বাতৰি কাকতৰ মালিক
টিভিৰ মালিক তেওঁলোকক এনেকুৱাকে চেপি পেলাই যে চৰকাৰৰ পক্ষত বাতৰি কৰিবলৈ বাধ্য হৈ যায় হয়নে সেইকাৰণে মই ৰাইজক ক'ব খুজিছোঁ যে স্বাধীনতাৰ প্ৰায় 80 বছৰ 80 বছৰৰ পাছত আকৌ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আহিলে যে আমাৰ সকলো স্বাধীনতা আমাৰ হাতৰ পৰা কাঢ়ি লৈ গৈছিল হয়নে নহয় কোনেও সঁচাটো সঁচা বুলি ক'ব নোৱাৰো মিছাটো মিছা বুলি ক'ব নোৱাৰো ক'লে কাৰোবাক কয় পাকিস্তানী কাৰোবাক কয় চুমা বাবা কাৰোবাক কয় অখিলুদ্দিন কাৰোবাক জেলত ভৰাই কাৰোবাক ৰাষ্ট্ৰদ্ৰোহী বুলি সজাই দিয়ে গতিকে আমাৰ দেশত গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে নিজৰ মত প্ৰকাশৰ স্বাধীনতা প্ৰকাশ কৰিবৰ কাৰণে আমি এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ব্ৰহ্মপুত্ৰ কঢ়িয়াই লাগিবনে নাই লাগিব এইটোৱে হ'ল আচলতে সঁচা কথা ক'বলৈ গ'লে এইটোৱে হ'ল আচল কথা যি কাৰণে আমি এইবাৰ বিজেপি চৰকাৰখন ভাঙিব খুজিছোঁ বিজেপি চৰকাৰ যদি নাভাবে তেতিয়াহ'লে অসমৰ কোনো মানুহে ভালকে বিজনেছ কৰি খাব নোৱাৰে হয়নে নহয় আপুনি চাওক আগতে অসমৰ মানুহবিলাকে সৰু দোকান এখনৰ পৰা বস্তু কিনিছিলে আজিকালি কিনে অনলাইনত হয়নে নহয় তাৰমানে কি আগতে ভাৰতৰ নিয়ম আছিলে যে খুচুৰা বেপাৰ কেতিয়াও বিদেশী কোম্পানীয়ে কৰিব নোৱাৰিব আমাৰ ভাৰতৰ মানুহে খুচুৰা বেপাৰ কৰিব পাৰিব মোদীয়ে এইটো নাইকিয়া কৰি দি আমাৰ বজাৰখন কাক দি দিলে আমাজন কোম্পানী ফ্লিপকাৰ্ট কোম্পানী অনলাইনত দি দিলে মই এই চোলাটো কিনি আনিছোঁ আমাজনৰ পৰা মই এই পেণ্টটো কিনি আছোঁ ফ্লিপকাৰ্ট মোৰ এই চোলাটোৰ পৰা যিটো লাভ খাইছে এইটো পাইছে আমেৰিকাৰ আটাইতকৈ ধনী মানুহটোৱে আৰু পেণ্টটোৰ যিটো লাভ খাইছে এই লাভটো কোনে পাইছে চীনৰ আটাইতকৈ ডাঙৰ ধনী মানুহ ফ্লিপকাৰ্টৰ মালিকটোৱে হয়নে গোটেই বজাৰখন এতিয়া কমপ্লিটলি অনলাইনত দি দিয়া হ'ল আৰু অনলাইন মানে হ'ল আচলতে পৃথিৱীৰ আটাইতকৈ ধনী মানুহবিলাকৰ বেপাৰ গতিকে আমাৰ বজাৰখন আগতে আপোনালোকে ধেমাজিত বজাৰ কৰিবলৈ গ'লে সৰু দোকান এখনৰ পৰা বস্তু কিনে আজিকালি ধেমাজিত বজাৰ কৰিবলৈ গ'লে শ্বপিং মলৰ পৰা বস্তু কিনে তাৰমানে দ্বিতীয় বজাৰখন যাৰ হাতত দি দিলে আদানী আম্বানী টাটা বিশাল মেগামাৰ্ট এনেকুৱা ভাৰতবৰ্ষৰ ধনীবিলাকৰ হাতত দ্বিতীয় ডাঙৰ বজাৰখন দি দিলে হয়নে যাৰ ফলস্বৰূপে কি হৈছে এতিয়া আমাৰ অসমৰ চব বজাৰবিলাক বেয়া সেইকাৰণে যিবিলাক মানুহ কাম কৰি খোৱা মানুহ বেপাৰী মানুহ সেই বেপাৰী মানুহ প্ৰত্যেকে বিচাৰিছে যে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন ভাঙি দিব লাগে আৰু অসমত নতুন চৰকাৰ কৰিব লাগে আৰু নতুন চৰকাৰ কৰিলেহে আমাৰ আকৌ বেপাৰ বাণিজ্যবিলাক ভাল হ'ব মই ভাষণৰ মাজত শ্লোগান নিদিব চৰ্দাৰ ৰাইজ মোৰ মানে কাহটো আহি আছে কাৰণে মই কিবা এটা টেবলেট এটা খাই আছো কাহটো আহি আছে চৰ্দাৰ ৰাইজ আপোনালোকক মই এটা কথা ক'ব খুজিছোঁ এইবাৰ আমি 3টা গগৈ লগ হৈছোঁ অলপ আগতে মই লুৰিণ আৰু বড়ো অলপ আগতে খোৱাঙত আপোনালোকৰ ইয়ালৈ অহাৰ আগতে খোৱাঙত মাজত গৌৰৱ আছে সোঁফালে মই আছোঁ বাওঁফালে লুৰিণ আছে আমি তিনিটাৰ হাতত ধৰি সমূহ ৰাইজৰ আগত আজি শপত খাইছোঁ যে আমি বিজেপি চৰকাৰখনক এইবাৰ ব্ৰহ্মপুত্ৰত কঢ়িয়াই পেলাম
সঁচা কথা কওকচোন যে উচ্চ শিক্ষিত গৌৰৱ গগৈ, বিদেশত পঢ়ি অহা গৌৰৱ গগৈ, ভাৰতৰ সংসদত খুব ধুনীয়াকে ভাষণ দিব পৰা গৌৰৱ গগৈ, মাৰ্জিত কথা বাৰ্তাৰ গৌৰৱ গগৈ, সেই গৌৰৱ গগৈক আপোনালোকে মুখ্যমন্ত্ৰী বিচাৰে নে অসমৰ আটাইতকৈ জালিয়া মাল হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী অসমৰ আটাইতকৈ জালিয়া মালটোৰ নাম হিমন্ত হয়নে নহয়? হয়নে নহয়? আপোনালোকে আকৌ য'তে ত'তে নক'ব, জেলত ভৰাই দিব। ক'ব পাৰো মোৰ অলপ দমটো বেছি আছে। মই বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক সন্মুখত ৰাখি কওঁ যে আপুনিয়ে অসমৰ আটাইতকৈ ২ নম্বৰী মানুহ। আপোনালোকে দেখেনে নাই? দেখেনে নাই? এইবাৰ বিৰাট ডাঙৰ কাজিয়া হৈ গ'ল নহয়। ইয়াৰ আগৰ অধিৱেশনটোত মোক দিলে দম, বোলে কি ইমানকে চৰকাৰক দিগদাৰ কৰি থাকা, তোমাৰ বহুত কেছ আছে, আকৌ ভৰাই দিম এনেকে ক'লো। মই এইটো দেখুৱাই দিলো, এনেকে দেখুৱালে মই ক'লো যে মই এতিয়ালৈকে ৩৬ বাৰ জেল গৈছো। কংগ্ৰেছে মোক ২০ বাৰ জেল দিছে, বিজেপিয়ে মোক ১৬ বাৰ জেল দিছে। কিন্তু এই যে ৩৬ বাৰ জেল গৈছো, এবাৰো মই পুলিচৰ পৰা এটা চৰু খাই পোৱা নাই। মই জেল গৈছো দেশৰ কাৰণে কাম কৰি, নদী বান্ধৰ বিৰোধিতা কৰি, বিদেশীৰ বিৰোধিতা কৰি, মাটিৰ পট্টা লাগে বুলি কৈ মই অকল চব ৰাজহুৱা কামত জেল খাইছো। কিন্তু আপুনি, মই ক'লো যে আপুনি ২ বাৰ জেল খাইছিলে। তেওঁক কৈছো প্ৰথমবাৰ আপুনি কংগ্ৰেছৰ নেতা কি শৰ্মা, মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰি আপুনি জেল খাইছিলে। ২, আপুনি আলফাৰ নামত ২ নম্বৰী কৰি পইচা তুলিবলৈ গৈছিলে আমাৰ ঘৰৰ ওচৰৰ চানমাৰীত ডক্টৰ ইঞ্জিনিয়াৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ নামত মনে মনে টকা তুলিবলৈ যাওঁতে পুলিচে চিভিল ড্ৰেছ পিন্ধি থাকি হিমন্তক গবা মাৰি ধৰিলে, ধৰি চানমাৰী থানালৈ আনিলে, লক আপত ভৰালে, চব কাপোৰবিলাক খুলি দিলে। মই আৰু বেয়া কথা এটা কৈছিলো, নকওঁ আৰু। মই ক'লো যে আপোনাক চব খুলি দিলে, খুলি যে আপোনাক ৰাম পিটন দিছিলে, এইটো মনত আছে নে? এজন মুখ্যমন্ত্ৰী আজিলৈকে এনেকুৱা দম দিব পৰা মানুহ কোনো জন্ম হোৱা নাই। অসম, ভাৰত, পৃথিৱীত ক'তো জন্ম হোৱা নাই। কিন্তু মই দম দিব পাৰোঁ। কেলে দম দিব পাৰোঁ? কিয়? তাৰ কাৰণটো হ'ল যে মই এইকাৰণে দম দিব পাৰোঁ যে মই আপোনালোকৰ হৈ তাক মাত মাতো, মানুহৰ হৈ মাত মাতো। যিবিলাক কথা আপুনি সদায় মনত ভাবি থাকে, ক'ব খোজে, খং উঠি থাকে, বেয়া লাগি থাকে, কওঁ যেন লাগে, সেই কথাবিলাক মই মোৰ ভাষাৰে তাত কওঁ। আৰু কওঁতে যদি বিজেপিয়ে দিগদাৰ কৰে, চিফ মিনিষ্টাৰে দিগদাৰ কৰে, যোনে দিগদাৰ নকৰক লাগিলে, মই কেতিয়াও কাকো কোনোদিন কেয়াৰ কৰা নাই। সত্য ৰাইজ, এজন বিধায়কৰ কাম 3টা। এজন বিধায়কৰ কাম 3টা। ১ নম্বৰ, বিধায়কজনৰ কামটো হ'ল আইন ৰচনা কৰা, ইংৰাজীত এখন আইন লিখা, আইনখনৰ ব্যাখ্যা কৰা, আইনখন সমালোচনা কৰা, আইনখন সংশোধন কৰা আৰু আইনখনৰ ওপৰত বিতৰ্ক কৰা। এতিয়া আপোনালোকৰ চিলাপথাৰত চিচিবৰগাঁও সমষ্টি যিকেইজন কেণ্ডিডেট উঠিছে, বিজেপিৰ যিজন কেণ্ডিডেট উঠিছে, কি নাম? জীৱন গগৈ বোলা মানুহজনক মই দেখা নাই, কিন্তু বাতৰি কাকতত মই পিকচাৰটো দেখিছো। মই পিকচাৰটো দেখোঁতে গম পাইছো যে এইটো বুজিছেনে নাই? মই কিন্তু লগ পোৱা নাই, সঁচা কথা কৈছো, মই লগ পোৱা নাই, দেখাও নাই।
সমাজৰ কাৰণে কাম কৰিহে মানুহে মানুহক দেখে, হয়নে নহয়? যি কামেই কৰা নাই ইলেকশ্যনৰ সময়ত ভ্ৰুমকে ওলাইছে, হয়নে নহয়? তাকো কি কাৰণে ওলাইছে? প্ৰধান বৰুৱাৰ পত্নীয়ে টিকেটটো পাইছিলে। প্ৰধান বৰুৱাৰ পত্নী MP পত্নীক নিদিওঁ বুলি ক'লে। MP পত্নীক নিদিওঁ বুলি কোৱাৰ কাৰণে MPৰ পত্নীৰ ষ্টাম্প এটা ৰাখিবৰ কাৰণে। কথাটো বুজিছেনে? ৰামচন্দ্ৰ যে বনবাসলৈ যাওঁতে কি হৈছিলে? কি ৰাখিছিলে? খৰমীটো ৰাখি থৈছিলে নে নাই? ঠিক তেনেকে প্ৰধান বৰুৱাৰো নহয়, প্ৰধান বৰুৱাৰ ঘৈণীয়েকৰ টিকেটটো নাপায়। প্ৰধান বৰুৱাৰ ঘৈণীয়েকে তাৰমানে ইয়াত চলাব গোটেইটো। খালি তেওঁ প্ৰধান বৰুৱাৰ ঘৈণীয়েকৰ নামত টক্সি মাৰিবৰ কাৰণে হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? এই প্ৰধান বৰুৱা বোলে মানুহটো মই কলেজত পঢ়ি থকাৰ পৰা দেখি আছো। আপোনালোকে জানে এই মানুহটোক কি কাৰণে ভোট দিয়ে। মইতো এই মানুহটোৰ একো মাল মটং নাই বুলিয়ে জানো। এই প্ৰধান বৰুৱা বুলি মানুহজনৰ মই কোনো মাল মটং আছে বুলি গমেই নাপাওঁ। আজিলৈকে মই সাধাৰণতে চব এই পাৰ্লিয়ামেণ্ট চাই থাকো। আজিলৈকে প্ৰধান বৰুৱাক মই এটা শব্দ পাৰ্লিয়ামেণ্টত উচ্চাৰণ কৰা শুনা নাই। বৰং মই শুনিছো যে প্ৰধান বৰুৱাই ধেমাজিত আহি বগী কলিতাৰ নামটো কাটি কলি কলিতাৰ নামটো অৰুণোদয়ত ভৰাই দিয়ে। হয়নে? যাব লাগে স্বৰ্গলে, সি থাকে মাটিৰ তলত। হয়নে নহয়? MPয়ে কৰিব লাগে কি? সংসদৰ টুকুৰাই দেশৰ কাৰণে আইন বনাব লাগে। তাত তেওঁ এটাও শব্দ ক'ব নোৱাৰে। না ইংৰাজী ক'ব পাৰে, না হিন্দীত ক'ব পাৰে, না চাগে মইতো ভাবো যে এইবিলাক মানুহে চাগে গৰুৰ বিষয়ে ইংৰাজীত এখন ৰচনা লিখিবলৈ দিলে সিহঁতি লিখিব নোৱাৰিব। হয়নে নহয়? তাৰপিছত আপোনালোকে হাঁহিছে এতিয়া। কেলে সদায় ভোট দিয়ে তাক? কেলে ভোট দিয়ে? কেলে ভোট দিয়ে? ভোট তাকতো দিয়ে। তাৰপিছত আকৌ আপোনালোকে তাৰ ঘৈণীয়েককো ভোট দিব বিচাৰিছিলে। এতিয়া ঘৈণীয়েকে টিকেটটো নাপায়, ক'ৰবাৰ পৰা মাটি ফুটি মানুহ এটা উলিয়াই আনিছে। হয়নে? এই বোলে পুতলাতকৈ তাত বহাই আৰু আপোনালোকে তাকে ভোট দিব নেকি? এতিয়া দিব নেকি? কি নাম ক'লে কেণ্ডিডেটজনৰ নামটো কি? জীৱন গগৈ। জীৱন গগৈ নামৰ বিজেপিৰ কেণ্ডিডেটজন হ'ল MP প্ৰধান বৰুৱাৰ পত্নীৰ এটা পুতলা। হয়নে? হয়নে নহয়? হয়নে নহয়? এতিয়া প্ৰধান বৰুৱাৰ ঘৈণীয়েকে পুতলা এটা আপোনালোকৰ সন্মুখত আগবঢ়াই দিছে আৰু আপোনালোকৰ লাজ নালাগিবনে যে সেই পুতলাটোত ভোট দিব? লাগিবনে নাই? লাগিবনে নাই? মই প্ৰধান বৰুৱাক কিমান দিন দেখিছো, একো কাম বন নাই। মই জনামতে তেওঁ এটাই কাম আছে। তেওঁ এইফালে অহা চব কাঠ, গৰু চৰু এইবিলাকৰ চিণ্ডিকেটটো চলায় আৰু যিটো পইচা পায় সেইটো পইচা লৈ গৈ তেওঁ ভাস্কৰ শৰ্মা আৰু এই যে শদিয়া সমষ্টিৰ বিধায়ক কি নাম? বলিন চিতিয়া। এই তিনিজনে গৈ গোৱাত গৈ যোৱা খেলি থাকে। চব আপোনালোকৰ পৰা লুটা টকাবিলাক নি গোৱাত গৈ যোৱা খেলিকে যোৱাই এহেঁতি যোৱা খেলিকে। তাৰ বাহিৰে সিহঁতৰ একো কাম নাই। আৰু আপোনালোকে তাৰ পাছতো সেই প্ৰধান বৰুৱাক ভোট তুলি থাকে। এইবাৰ যদি আপোনালোকে প্ৰধান বৰুৱাক আকৌ MP চিটত ভোট দিয়া নহয়, মইহে আপোনালোকক দিমহি আকৌ দেই। কেলে দিয়া আপোনালোকক ভোট দিম? একো কামেই নাই, কোনো কাম নাই প্ৰধান বৰুৱা ভালকে। তাৰপাছত তেওঁ পত্নীক আনিব কৈছিলে, পত্নীয়ে টিকেটটো নাপালে আৰু পত্নীয়ে নোপোৱাৰ কাৰণে তেওঁ এটা গছৰ মুঢ়া আনিব হৈ দিছে। কথা ভোট দিওঁ
গতিকে এইবাৰ বিজেপিক কোনে ভোট নিদিয়া হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? বিজেপিক আপোনালোকে কোনে ভোট নিদিব? দুই, বিজেপিয়ে যেতিয়া গম পালে যে এই গছৰ মুঢ়াটো ভোট নিদিয়ে, হয়নে? তেতিয়া গছৰ মুঢ়াই পাবলগীয়া বিজেপিৰ যিকেইটা একদম ডাইৰেক্ট সদস্যকেইটাৰ ভোট, সেই ভোটটোৱে যাতে জিকিব পাৰে, তাৰ কাৰণে আপোনালোকৰ ইয়াত কিবা নন্দী নে ভিংগী মানুহ এজনক উঠাই দিছে। কি নামটো আছিলে? নন্দীগিৰি ভূঞা। মই আকৌ নন্দী ভিংগী বুলিয়ে শুনিছো। নন্দীগিৰি ভূঞা। মই শুনিছো যে নন্দীগিৰি ভূঞাৰ পইচা আছে, ঠিকা কৰে 70 কোটিমান টকা হিমন্ত বিশ্ব শৰ্মাৰ পৰা চৰকাৰৰ পৰা পাবলৈ বাকী আছে। গতিকে যদিহে তেওঁ ইয়াত ইলেকশ্যনত নুঠে, সেই 70 কোটি টকা হিমন্ত বিশ্ব শৰ্মাই বিলটো কোনোদিন পাছ কৰি নিদিওঁ বুলি কৈ তেওঁক বোলে আমাৰ দুৰালৰ ভোট ভাঙিবৰ কাৰণে গুৱাহাটী উঠাইছে। কথাটো গম পাইছেনে? কথাটো গম পাইছেনে? গম পাইছেনে নাই? পাইছেনে নাই? তেতিয়াহ'লে বিজেপিক ভোট দিব নে নিদিয়ে? যদি 500 টকা দি দিয়ে, যদি 5 টকা দি দিয়ে, পইচাটো খাই দিব, হয় নে নহয়? যি আছে খাই দিব। কিন্তু কোনো পধ্যে বিজেপি বোলা বস্তুটো তাকো আকৌ এইটো গছৰ মুঢ়া, সেইটো ভোট দি লাভ নাই, হয়নে নহয়? আমাৰ দুলাল ই মই আগতে ইয়াক সংগঠন কৰি থাকোঁতে বহুত বেছি ভাল নাপাওঁ, কিন্তু তাৰ মাজতো মই এটা বস্তু দেখিছিলো যে দুলালে কিন্তু একদম জাতিটোৰ কাৰণে লাগিয়ে থাকে। হয়নে নহয়? যিটো মানুহে জাতিৰ কাৰণে লাগি থাকে, সেই মানুহটোক ভোট দিব নে আপোনালোকে গছৰ মুঢ়াক ভোট দিব? দুলালক দিব নে নিদিয়ে? আৰু কি নন্দী ভিংগীক দিব নিদি? নন্দী ভিংগী মানে কি জানেনে নাই? কি আছিলে নন্দী ভিংগী? কোন আছিলে? শিৱৰ নন্দী ভিংগী কেইটা কি আছিলে? নন্দী ভিংগী বুলি মই এইকাৰণে কলো যে যেনেকে শিৱৰ যেনেকে নন্দী ভিংগী আছিলে অনুচৰ, হয় ইফালে জাপ মাৰি গলে হয় বৰ ভাল লাগিছে দেই, ছোৱালী এজনী জোকালে কয় হয় বৰ ভাল লাগিছে দেই, নন্দী ভিংগী এইটো। বেয়া কাম কৰিলেও হয় বুলি কয়, ভাল কাম কৰিলেও হয় বুলি কয়, হয়নে নহয়? তেনেকুৱা মানুহ এটাক টকা 70 কোটি টকা বিল পাবলৈ বাকী থাকিলে কাৰণে আপোনালোকৰ সন্মুখত আমাৰ দুলালৰ ভোট ভাঙিবৰ কাৰণে নন্দী ভিংগীক উঠাই দিছে। নন্দী ভিংগী হ'ল আপোনালোকৰ MP, তেওঁৰ ৱাইফৰ গছৰ মুঢ়াটোৰ কি নাম আছিলে? গছৰ মুঢ়াটোৰ নাম সেই গছৰ মুঢ়াটোৰ নন্দী ভিংগী, গম পাইছেনে? তো গতিকে মই একদম খোলাখুলিকে কৈছো, এইবোৰ ভোট কৰা মানুহক ভোট দি লাভ নাই। মই শুনিছো তেওঁ অলপ পইচা খৰচ কৰিছে, পইচাবিলাক পকেটত ভৰাই দিয়ক, সব নিজে নিজে লৈ লওক। আমাৰ আইসকলে পইচা লওক আৰু মেখেলা খোচনিত জাপি দিয়ক। আমি যে বাকচত যে এনেকে জাপি থওঁ, পেটিকোট, মেখেলা, চাদৰ, তাৰ মাজত ভৰাই থৈ দিওঁ, কামত দিব। কিন্তু এইটো কোনো পধ্যে ভোট নিদিব, আপোনালোকে কোনো পধ্যে ভোট নিদিব। তেওঁক ভোট ভাঙিবৰ কাৰণে আপোনালোকৰ মাজলৈ ঠেলি দিছে। মই বহুত দীঘলীয়া কথা আৰু ক'ব নোৱাৰো, মোৰ মাত চাত ভাগি শেষ। কিন্তু মই ধন্যবাদ জনাবই লাগিব কংগ্ৰেছৰ নেতৃবৰ্গক। কংগ্ৰেছে আমি যদি এলায়েন্স নকৰিলোহেঁতেন, কংগ্ৰেছে ইয়াক নিজে খেলিলেহেঁতেন। কিন্তু কংগ্ৰেছে এলায়েন্সৰ স্বাৰ্থত আমাক সমষ্টিটো এৰি দিছে। গতিকে মই সকলোকে কংগ্ৰেছৰ কাৰণে এটা হাত তালি বজাবৰ কাৰণে অনুৰোধ কৰিছোঁ। তো মই আশা কৰিম আমাৰ দেৱ চেতিয়া দাদা, আমাৰ দুৱৰা দা, ভাস্কৰ দুৱৰা দা, আমাৰ সভাপতি মহোদয়
আৰু বুথ কমিটিৰ কি কয় ব্লক কমিটিৰ প্ৰেচিডেণ্ট কেইজন, দুটা ব্লক আছে ন, তিনিটা ব্লকৰ প্ৰেচিডেণ্টসকল, মণ্ডল কমিটিৰ প্ৰেচিডেণ্টসকল, মণ্ডল কমিটিৰ পিছত বুথ কমিটিবিলাক, আপোনালোকৰ গোটেইখিনি বুথ কমিটি আছে চাগে, বুথ কমিটিৰ সকলো সদস্য সকলোকে মই অনুৰোধ জনাম যে আহক আমি সকলোৱে মিলি এইবাৰ বিজেপিক খেদাই লওঁ আৰু তাৰ পাছত পৰৱৰ্তী সময়ত লাহেকৈ আকৌ কংগ্ৰেছে চিটটোত ইলেকশ্যন খেলিব পাৰিব। হয়নে? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? মই এটা কথা কৈ যাব খুজিছোঁ, যদি আমাৰ দুলাল জিকে, যদিও দুলাল আমাৰ ৰাইজৰ দলৰ MLA হ'ব, কিন্তু ইয়াত যিবিলাকে আমাক সমৰ্থন কৰিছে বিশেষভাৱে কংগ্ৰেছৰ প্ৰতি আমাৰ MLA দুলাল বৰুৱাই যদি জিকে, MLA দুলাল বৰুৱাই সমান মৰ্যাদা, সমান অধিকাৰ আৰু সমান সা সুবিধা কংগ্ৰেছ দলকো সমানে প্ৰদান কৰিব। কি ক'লে বুজিছে নাই? অকলে অকলে ঠিকা মাৰি খাবলৈ নাচাবি। মই MLA হয়, চব জানো কোনে কি খায়, বুজে নাই? একদম নহ'ব। চবে কাম কৰি একেলগতে সমানে কংগ্ৰেছৰ লগত ৰাইজৰ দলৰ সমানে আলোচনা বিলোচনা কৰিহে কাম কৰিম দেই। পিছত কিন্তু চাবি আকৌ MLA হৈ আকৌ মূৰৰ ওপৰত নুঠিবি। এই জিকিব নে? নাই? আপোনালোকে এটা কল্পনা কৰকচোন যে এইবাৰ বিধানসভাত ভাৰতৰ লোকসভা হাল্লা কৰি থকা গৌৰৱ গগৈ আহিব। এইবাৰ বিধানসভাত অখিল গগৈ যাব। এইবাৰ বিধানসভাত লুৰিণজ্যোতি গগৈ যাব। এইবাৰ বিধানসভালৈ ডক্টৰ জ্ঞানশ্ৰী বৰা যাব। এইবাৰ বিধানসভালৈ দুলাল বৰুৱা যাব। এই গোটেইগাল যদি এইবাৰ বিধানসভালৈ যাওঁ, চৰকাৰ গঠন কৰাটো খাটাং হয় নে নহয়? হয় নে নহয়? আৰু যদি চৰকাৰ গঠন কৰোঁ, তেতিয়াহ'লে গৌৰৱ গগৈ যদি মুখ্যমন্ত্ৰী হয়, তেওঁৰ তলতেই ময়ো বা লুৰিণজ্যোতিও নাথাকিম জানো? মই আপোনালোকক কথা দি গৈছোঁ, যদি চৰকাৰ গঠন কৰোঁ, মই মোৰ শিৱসাগৰ সমষ্টিটোৰ সমানেই আপোনালোকৰ HCC বাৰগাঁও সমষ্টিটোৰ উন্নয়নৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু মই তোক অনুৰোধ কৰিছোঁ যে যদি চৰকাৰ গঠন কৰিব নোৱাৰোঁ, মই অকলেই যোৱাবাৰ হিমন্ত বিশ্ব শৰ্মাক নাকত ধৰি চাকত ঘূৰাই আছিলোঁ। হয়নে নহয়? এতিয়া আমাৰ দলৰ পৰা 7টা বা 8টা MLA জিকি গৈ খাটাম। এই 7টা বা 8টা MLA যদি জিকে আৰু ইও যদি যায় আৰু যদি মই থাকোঁ লগত, আৰু যদি চৰকাৰ নহয় গৌৰৱো থাকে, লুৰিণো থাকে, হিমন্তটো গৰম কেৰাহীৰ ওপৰত থাকিব লাগিব। বিধানসভাখন চাবলৈ কেনেকুৱা মজা হ'ব বাৰু? হয়নে নহয়? হয়নে নহয়? বেছিকৈ ৰিল চাই নে ভাষণ শুনে? আজিকালি বোৱাৰীবিলাকে খুব ৰিল বনাবলৈ ধৰিছে, এনেকে জপিয়াই খালি। হয়নে নহয়? তো সেইবিলাক কমাই যিবিলাকে ৰাজনীতিৰ ভাষণ শুনে, দেশৰ খবৰ ৰাখে, সেইবিলাকে বুজি পায় যে অসম বিধানসভাত অখিল গগৈ অকলেই বিৰোধী পক্ষৰ ভূমিকা পালন কৰি আছে। মই কি কৰোঁ জানেনে নাই? বিধানসভা যিদিনা থাকে তাৰ 15 দিন আগৰ পৰা এটা বিষয় 15 দিন ধৰি পঢ়োঁ। পঢ়ি লৈ সমুদ্ৰ মন্থন কৰি যেনেকৈ কি উলিয়াই, অমৃত উলিয়াই, তেনেকৈ মই মূল কথাকেইটা উলিয়াই কাৰ বনাই লওঁ। তাৰ পাছত মোক 1.5 মিনিট ভাষণ দিবলৈ দিয়ে। মই সেই 1.5 মিনিটতে একদম হিমন্তৰ পেটত থাপ 1.5 মিনিটতে মই তাৰপিছত হিমন্তই আৰু বেলেগ একো কৰিব নোৱাৰে, মোক কাৰবিলাক উলিয়াইহে থাকিব লাগে। চব মই কোৱা কথাবিলাকৰ উত্তৰহে দি থাকে আৰু, বুজিছে নাই? আৰু যেতিয়া মোক কয় তই মোক কাৰ মাৰিলি, তেতিয়া মই আকৌ লগে লগে ক'বলৈ চান্স পাওঁ। মোৰ নামটো কৈ দিয়ে যে
তেতিয়া মই আকৌ 10 মিনিট ভাষণ দি দিওঁ। আগতে 1.5 মিনিট দিছিলে, তাৰ লগত কাজিয়া কৰি আৰু 10 মিনিট লৈ ল'লো। বুজি নাই? তেতিয়া মই কি সুধো, বোলো বৃদ্ধ পেঞ্চন তুমি যে মাত্ৰ 250 টকা দিছা, তোমাৰ চোন 1 কাপ কফিৰ দাম তোমাৰ চোন 2500 টকা, হয়নে নহয়? কিন্তু আমাৰ দেউতা গোটেই মাহটো চলিবৰ কাৰণে যে তুমি 250 টকা দিছা, আমাৰ মাক গোটেই মাহটো চলিবৰ কাৰণে যে 250 টকা দিছা, এই 250 টকা ইয়াৰ পৰা গৈ ধেমাজিলৈ গৈ তাৰ পৰা ঘূৰি আহোঁতে আৰু লগতে এটা পঠা খাই দিওঁতে পইচাটো তাতে হাও, হয়নে নহয়? পইচা লাগে নেকি? নালাগে। সেইকাৰণে মই সকলো একমাত্ৰ বিধায়ক কৈছো যে বৃদ্ধ পেঞ্চন 3000 টকা কৰিব লাগিব, বিধৱা পেঞ্চন 3000 টকা কৰিব লাগিব। মই অৰুণোদয় আঁচনি মই কৈছিলো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অৰুণোদয় আঁচনি সকলোকে দিম বুলি কৈছিলে, কিন্তু গাঁৱত এতিয়া 100জনীৰ ভিতৰত 60জনীকে দিয়ে, হয়নে নহয়? 40জনী নাই পোৱা নে নহয়? নাই পোৱা। মই সদায় চিঞৰি আহিছো যে অৰুণোদয় 100জনীৰ ভিতৰত 100জনী মহিলাকে দিব লাগিব আৰু অৰুণোদয়ৰ পৰিমাণ 3000 টকা কৰিব লাগিব। মই বুকুত হাত থৈ আজি প্ৰতিশ্ৰুতি দিছো, এইবাৰ যদি লুৰিণ, অখিল আৰু গৌৰৱে যদি চৰকাৰ কৰো, অসমৰ সব মহিলাকে অৰুণোদয় দিম আৰু অৰুণোদয় টকাৰ পৰিমাণ 3000 টকা কৰিব আৰু বৃদ্ধ পেঞ্চনো 3000 টকা কৰিব, বৃদ্ধ পেঞ্চনো 3000 টকা কৰিব। 2 নম্বৰ, অসমৰ মুখ্যমন্ত্ৰীক মই ধৰো সদায়, বোলে আপুনি যে কৈছিলে যে মহিলাবিলাকৰ যিটো ধাৰ, বেংকৰ ধাৰ, মাইক্ৰ' ফাইনেন্সৰ লোন, এইটো যে আপুনি মাৰি দিম বুলি কৈছিলে, কিমান মহিলাৰ মাৰিলে? মই সদায় ধৰো। আপোনালোকে চাইনে নাচাই নাজানো, হা? আপোনালোকে এতিয়া কোন পাৰ্টীৰ? আকৌ এবাৰ মোদীৰ চৰকাৰ পাৰ্টী নেকি? কোনটো পাৰ্টী? হিমন্ত যে নাচে এনেকে হা? এই বিহুও নাজানে, সতীয়াও নাজানে, একোৱেই নাজানে, এই পেটলা পেটডাল লৈ এনে জপিয়াই থাকে, হয়নে? হয়নে নহয়? তাৰ পাছতো যে আমাৰ 2 এজনী বোৱাৰীয়ে যে চুমা খাবলৈ যায়, হয়নে নহয়? সেইদিনা মই নিজে শুনিছো, তেওঁক কৈ আছে মোক কিমান ছোৱালীবিলাকে ইয়াত আকুল দিছে নহয়, হাততে এনেকে কৈছে। এদিন ঘৈণীয়েকে মই চাই আছো টিভিত কৈ আছে, আমাৰ হিমন্তটো যে তাক আৰু আজিকালি বোৱাৰীবিলাকে বহুত চুমা খাইতো, ফটককে সেইদিনা চুমা খাওঁতে কাণতে কামুৰি দিলে বোলে। এইবিলাক কথা কৈছে, মোক চুকলিয়ে ন, বুজিছে নাই? কামত নাই। আৰু আপোনালোকেও বহুত মহিলা মই দেখি আছো, যিটো মানুহক গালি পাৰিব লাগে, যিটো মানুহক দেখিলে অসমীয়া ভাষাত এটা কথা আছে বাহনি দাঙিব লাগে, সেইটো মানুহক আকৌ আপোনালোকে চেল্ফি উঠিবলৈ যায়। অসমৰ আটাইতকৈ বদমাছ মানুহটো হিমন্ত হয়নে নহয়? হয়নে নহয়? অসমৰ আটাইতকৈ বদমাছ মানুহটোৰ নাম হিমন্ত। অসমৰ সব কেলেংকাৰীত হিমন্ত আছে, হয়নে নহয়? এইবাৰ ৰ'ব, বুঢ়াৰ হাতত চেঙেনি পৰিব। এইবাৰ যদি চৰকাৰ কৰো, হিমন্তৰ ওপৰত এখনৰ পিছত সিখন, সিখনৰ পাছত সিখন, এখনৰ পাছত সিখন কেছ দিম আৰু হিমন্তক পুৰা জেলত ভৰাই দিম। আৰু মোক বহুতবাৰ জেল দিছে, 16বাৰ মোক বিজেপিয়ে জেল দিছে। মই ইয়াকো নাই কমেও 5-6 বাৰ দিম, আৰু দিয়াৰ পাছত মই মাজে মাজে 1 কেজি আপেল, আধা কেজি আঙুৰ আৰু আধা লিটাৰ পানী বটল এটা লৈ সদায় খবৰ ল'বলৈ যাওঁ। বুজিছা নাই? বোলো কেনেকুৱা, দুখ পাইছা নেকি, বেয়া পাইছা নেকি? অলপ ভাতকেইটা বাছি ভালকে খুৱাব লাগিব নেকি? জেইলাৰ এইফালে আহে, ভাতটো অলপ ভালকৈ দিবা, এনেকে কম। উৎপাত বহুত বেছি হৈছে, হয়নে নহয়? মই আপোনালোকক এইখিনি কথাই ক'লো। শ্ৰদ্ধা ৰাইজ, অসম বিধানসভাত মই সদায় আশা কৰ্মীবিলাকৰ দৰমহা বঢ়াবৰ কাৰণে, অংগনবাদী কৰ্মী আৰু সহায়িকাৰ দৰমহা বঢ়াবৰ কাৰণে, ৰান্ধনীৰ দৰমহা বঢ়াবৰ কাৰণে, জীৱিকা সখীৰ দৰমহা বঢ়াবৰ কাৰণে, গাঁওবুঢ়াসকলৰ দৰমহা বঢ়াবৰ কাৰণে, ভিডিপিবিলাকক দৰমহা দিবৰ কাৰণে মই সদায় মাত পাতোঁ। আপোনালোকে চাইনে নাচায়? সঁচাকৈ চাইনে নাচায়? মোক এনে কৈছে হ'ব, ঠিক আছে? চাই ঠিক, মই এনেকৈ মাত পাতোঁ।
এইবাৰ যদি সঁচাকৈ চৰকাৰ কৰিব পাৰো আপোনালোকক 3টা কাম কৰি দিম 3টা কাম এক যদি এইবাৰ ৰাইজৰ দল চৰকাৰলৈ আহে অসমৰ সব পথাৰত পানী যোগান দিম জলসিঞ্চন সব পথাৰত খেতি কৰিবৰ কাৰণে গাঁৱে গাঁৱে 4খন বা 5খন ডাঙৰ ট্ৰেক্টৰ বিনামূলীয়াকৈ দি দিম মাটিত ব্যৱহাৰ কৰা সাৰৰ কাৰণে কম দামত সাৰ দিম ইউৰিয়া বা DAP কম দামত দিম আৰু লগতে যদি আপোনালোকে এডৰা পথাৰত 3বাৰ খেতি কৰে এবছৰত তেতিয়াহ'লে আপোনালোকক মাটিৰ খাজনাও সম্পূৰ্ণৰূপে ফ্ৰী কৰি দিব এইটো হ'ল ৰাইজৰ দলৰ প্ৰথম প্ৰতিশ্ৰুতি যে আমি অসমৰ পথাৰবিলাক বছৰৰ সকলো সময়তে খেতি কৰা পথাৰত পৰিণত কৰিব খোজো নাম্বাৰ 1 নাম্বাৰ 2 অসমৰ এখন গাঁৱত এটা উদ্যোগ স্থাপন কৰি সব গাঁৱতে এটা উদ্যোগ স্থাপন কৰি আমাৰ নিবনুৱা সমস্যা আমি সমাধান কৰি দিব ভাল মানে বেয়া হ'ব আৰু 3 অসমৰ প্ৰত্যেকজন মানুহকে ভালকে কাম কৰিব পৰা যোগ্যতা দিবৰ কাৰণে ধৰক কোনোবাই সিকিউৰিটি গাৰ্ড কৰিবলৈ যায় সিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱা মানুহজনক আমি তাৰ আগতে বেটেলিয়ানৰ ট্ৰেইনিং দি পঠিয়াওঁ পুলিচৰ ট্ৰেইনিং দি পঠিয়াওঁ এতিয়া সিকিউৰিটি গাৰ্ড বেংগলোৰত কৰিবলৈ গ'লে 18,000 টকা দৰমহা পায় কিন্তু পুলিচৰ যেতিয়া ট্ৰেইনিং দিম চৰকাৰৰ পৰা যেতিয়া লাইচেঞ্চ দিম লগত আইডেণ্টিটি কাৰ্ড দিম তেতিয়া কিন্তু আমাৰ ডেকা ল'ৰাবিলাকে দৰমহা পাব 40,000 পৰা 50,000 আমি এখন নতুন অসম বনাব খুজিছোঁ সেইকাৰণে মই আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ সঞ্জয় ৰাইজ আহক আমি সকলোৱে মিলি এইবাৰ বিজেপিক পৰাভূত কৰোঁ কৰিবনে নাই তো মই শেষত আপোনালোকক সকলোকে এবাৰ থিয় হৈ বিজেপিক হৰুৱাম বুলি শপত ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ সকলোৱে হাতৰ মুঠি ওপৰলৈ তুলিব দূৰত থকাখিনিও ওপৰত আমাৰ কেৰেলাতকৈ গুটি দীঘল বুলি যে কথা এটা আছে তলতকৈ ওপৰতহে বেছি মানুহ হৈছে হ'ব একেলগতে হাতৰ মুঠি ওপৰলৈ তুলিব আজি আপোনালোকে গাই যাব দেই আজি 1 এপ্ৰিল তাৰিখে কৃষিবগান সমষ্টিত অনুষ্ঠিত হোৱা বিৰোধী ঐক্য মঞ্চৰ বিশাল ৰাজহুৱা সভাত উপস্থিত থকা সকলো মানুহে শপত লওঁ সংকল্প লওঁ কচম খাওঁ যে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত আমি সাম্প্ৰদায়িক বিজেপি দলক ভোট নিদিওঁ আমি বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীকে ভোট দিম আমি এইবাৰ বিৰোধী ঐক্য মঞ্চই চৰকাৰ গঠন কৰাটো বিচাৰো সকলো ৰাইজে এক হওঁ সকলো ৰাইজে এক হওঁ বিজেপি ব্ৰহ্মপুত্ৰ দলিয়াই পেলাওঁ বিজেপি ব্ৰহ্মপুত্ৰ দলিয়াই পেলাওঁ হিমন্ত বিশ্ব শৰ্মা ব্ৰহ্মপুত্ৰক উকুৱাই দিয়ক